নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি এডিআৰই 3.0 আৰু লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো তো এই ভিডিঅ'টিত আমি টোটাল 30টা কোৱেশ্চন লৈ আহিছো তো এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত আপোনালোকে কমেন্টত জনাই দিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই 3.0 বা আসাম পুলিচ বা আপোনালোকৰ আসাম কম্পিটিটিভ এক্সাম যিকোনো ধৰণৰ অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে কিছুমান পিডিএফ লৈ আহিছো তো আপোনালোকে যদি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা এডিআৰই গ্ৰেড 4 তো হেবিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আমাৰ পৰা খুব কম প্ৰাইসত কেৱল 99 টকাত বা 149 টকাত আপোনালোকে পিডিএফ মু লৈ ল'ব পাৰিব তো এইটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটো আমাক এটা মেছেজ কৰি জনাই দিব যে আপোনালোকে কি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা কৰিম বুলি ভাবিছে তো সেই ধৰণে আমি আপোনালোকক সিলেবাস মতে আপোনালোকক পিডিএফ খিনি সেন্ড কৰি দিম খুব কম প্ৰাইজত ইয়াতে পিডিএফ আপোনালোকে পাই যাব আৰু কোটো এনে ধৰণে পিডিএফ আপোনালোকে নাপায় তো সেই পিডিএফ খিনি লৈ এতিয়াৰ পৰা আপোনালোকে কিতাপ এখন নুলুৱাকৈ এক্সামৰ আগত বেলেগ কথা এতিয়াৰ পৰা আপোনালোকে কিতাপ এখন নুলুৱাকৈ পঢ়ি থাকিব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাওঁ প্ৰথম কোৱেশ্চনটো হৈছে সৰ্ণবিল ডিজাস্টাৰ অকিউৰ্ড ডিউ টু সৰ্ণবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল তো আৰু এই যিবিলাক কোৱেশ্চন ৰাখিছো এইবিলাক যোৱাবাৰ যিখন এডিআৰই হৈছিলে যেটো এডিআৰই 2.0 হৈছিলে সেই 2.0 ৰ বেচিছতে আমি কোৱেশ্চনবোৰ আপোনালোকৰ বাবে লৈ আহিছো তো ইয়াতে সুধিছে আমাক সৰ্ণবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি হয় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি নিউক্লিয়াৰ ৰিয়েক্টৰ এক্সপ্লোজন অৰ্থাৎ পাৰমাণবিক ৰিয়েক্টৰ বিস্ফোৰণৰ কাৰণে এই সৰ্ণবিল দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এটো সংঘটিত হৈছিল 1986 চনৰ 26 এপ্ৰিলত ইউক্ৰেইনত ঠিক আছে 1986 ৰ 26 ঠিক আছে 1986 ৰ 26 এপ্ৰিলত ইউক্ৰেইনত এই ঘটনাটো সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে দা গংগা পলিউশন ইজ ডিউ টু ডাম্পিং অফ তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে তো এটো হৈছে অপচন ডি ডমেষ্টিক সিৱেজ এণ্ড ইণ্ডাষ্ট্ৰিয়েল এফ্লুৱেণ্ট অৰ্থাৎ ঘৰুৱা পুতিজল আৰু ঔদ্যোগিক বৰ্জ্য পদাৰ্থ এইবিলাক গংগা নদীত পেলোৱাৰ ফলতে গংগা নদীৰ পানী প্ৰদূষিত হৈছে পিছৰ প্ৰশ্নটো হৈছে দা তাজমহল ইজ থ্ৰেটেন্ড ডিউ টু তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ তলৰ কোনটো হয় তো এইটো হৈছে অপচন এ সালফাৰ ডাইঅক্সাইড তো সালফাৰ ডাইঅক্সাইড নামৰ যেটো কেমিকেল সেই কেমিকেলটোৰ ফলতেই তাজমহলত ভাবুকিৰ সৃষ্টি হৈছে পিছৰ প্ৰশ্নটো হৈছে in which of the following layers is the ozone layer located তলৰ কোনটো স্তৰত ওজন স্তৰ অৱস্থিত তো এটো হৈছে অপচন বি স্ট্ৰেটোস্ফিয়াৰ তো মনত ৰাখি থব স্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰটো আছে পিছৰ প্ৰশ্নটো হৈছে গেছ লিক দ্য ভোপাল ট্ৰেজেডি ৱাজ ভোপাল দুৰ্ঘটনাত নিৰ্গত হোৱা গেছ বিধৰ নাম কি আছিল তো এটো হৈছে অপচন সি মিথাইল আইসোসাইনাইড তো মনত ৰাখি থব ভোপাল দুৰ্ঘটনাত যেটো গেছ নিৰ্গত হৈছিল এটো হৈছে মিথাইল আইসোসাইনাইড আৰু এই যেটো ভোপাল দুৰ্ঘটনা এটো কেতিয়া হৈছিল আপোনালোকৰ পৰীক্ষাত হেতু আহিব পাৰে তো মনত ৰাখি থব 1984 ত হৈছিল এটো ঠিক আছে 1984 অৰ্থাৎ 1984 চনত এই ঘটনাটো সংঘটিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে the ultraviolet radiations in the stratosphere are absorbed by stratosphere অতিবেগুনীয়া ৰশ্মি কিহে শোষণ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ওজনে তো ওজন লেয়াৰে স্ট্ৰেটোস্ফিয়াৰত যেটো আল্ট্ৰাভায়োলেট ৰশ্মি বা অতিবেগুনীয়া ৰশ্মি হেতু শোষণ কৰি পৃথিৱীলৈ অহাত বাধা দিয়ে পিছৰ প্ৰশ্নটো হৈছে ঝুম কাল্টিভেশ্যন ইজ প্ৰিভেলেন্ট ইন ঝুম খেতি কোট ব্যাপকভাৱে কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত ঝুম খেতি ব্যাপকভাৱে কৰা হয়
পিছৰ প্ৰশ্নটো হৈছে নয়েজ পলিউশ্যন হেজাৰ্ডছ ইনক্লুড শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় তো এইটো হৈছে অপচন সি হাই ব্লাড প্ৰেছাৰ হাৰ্ট ডিজিজ স্লিপ ডিষ্টাৰবেন্সেছ এণ্ড ষ্ট্ৰেছ তো শব্দ প্ৰদূষণৰ ফলত উচ্চ ৰক্তচাপ হয় হৃদৰোগ হয় টোপনিৰ বিকাৰ হয় আৰু মানসিক চাপ এই বিভিন্ন ধৰণৰ ৰোগবিলাক শব্দ প্ৰদূষণৰ ফলত হ'ব পাৰে নেক্সট প্ৰশ্নটো হৈছে Sound becomes hazardous noise pollution at decibels. শব্দৰ প্ৰাবল্য কেতিয়া বিপদসংকুল শব্দ প্ৰদূষণ হৈ পৰে তো এইটো হৈছে অপচন বি above 80 decibel এটো 80 হ'ব 80 তো 80 ডেসিবেলৰ অধিক হলে ঠিক আছে 80 ডেসিবেলৰ অধিক হলে শব্দৰ যেটো প্ৰাবল্য হেতু ডেসিবেলত জোখা হয় তো 80 ডেসিবেলতকৈ যেতিয়া বেছি হৈ যায় তেতিয়া হেতু শব্দ প্ৰদূষণলৈ পৰিণত হৈ যায় পিছৰ প্ৰশ্নটো হৈছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ প্ৰজেক্ট ওয়াজ ইনিশিয়েটেড ইন ইন্ডিয়া ডিউৰিং ভাৰতবৰ্ষত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল তো এইটো হৈ যাব অপচন এ 1986 ত অৰ্থাৎ 1986 চনত তো ভাৰতৰ প্ৰথম যেটো জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হেতু হৈছে নীলগিৰি মনত ৰাখি থব পিছৰ প্ৰশ্নটো হৈছে who is regarded as the father of economics কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় তো তেখেত হৈছে অপচন সি আডাম স্মিথ নেক্সট কোৱেশ্চনটো হৈছে which one is the fundamental nature of an economic law তলৰ কোনটো অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি তো এইটো হৈছে অপচন বি probability অৰ্থাৎ সম্ভাৱনীয়তা পিছৰ প্ৰশ্নটো হৈছে what is the primary source of income in Assam's economy অসমৰ অৰ্থনীতিত আয়ৰ প্ৰধান উৎস কি শুদ্ধটো অপচন এ কৃষি অৰ্থাৎ এগ্ৰিকালচাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে which of the two commodities mentioned below will be example of joint demand তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ তো এইটো হৈছে অপচন বি পেন এণ্ড ইংক অৰ্থাৎ কলম আৰু চিয়াহী পিছৰ প্ৰশ্নটো হৈছে which of the following is an economic activity তলৰ কোনটো অৰ্থনৈতিক কাৰ্য তো এইটো হৈছে অপচন ডি production of crops for selling অৰ্থাৎ বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো অৰ্থনৈতিক কাৰ্য হয় নেক্সট কোৱেশ্চন what is the official language of Bhutan ভুটানৰ সৰকাৰি ভাষাটো কি তো হৈছে অপচন এ দিজংখা পিছৰ প্ৰশ্নটো হৈছে which of the following states does not share a border with উত্তৰ প্ৰদেশ নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় তো সেই ৰাজ্যখন হৈছে অপচন বি ওড়িশা তাৰ পিছৰ প্ৰশ্নটো হৈছে which of the following is the state bird of Haryana নিম্নলিখিত কোনটো হাৰিয়ানাৰ ৰাজ্যিক পক্ষী তো এইটো হৈছে অপচন সি ব্ল্যাক ফ্ৰেঙ্কলিন অৰ্থাৎ কালা তিতৰ বুলি কোৱা হয় যেটো অসমীয়াত বটা চৰাই বুলি আমি কওঁ পিছৰ প্ৰশ্নটো হৈছে in which state of India Bodo language is primarily spoken ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষা কোৱা হয় তো এইটো হৈছে অপচন এ আসাম আমাৰ অসমত বড়ো ভাষাটো কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে which state of India has two capitals ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে তো এইখন হৈছে অপচন সি হিমাচল প্ৰদেশ এখন হৈছে হিমাচল প্ৰদেশৰ এখন ৰাজধানী হৈছে শিমলা আৰু এখন হৈছে ধৰ্মশালা পিছৰ প্ৰশ্নটো হৈছে which is the largest by area union territory of India অৰ্থাৎ মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো হয় তো এইটো হৈছে অপচন এ লাডাখ পিছৰ প্ৰশ্নটো হৈছে which state of India is surrounded from three sides by Nepal China and Bhutan ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা নেপাল চীন দেশ আৰু ভুটানে আগুৰি আছে তো এইখন হৈছে অপচন সি সিকিম
নেক্সট প্ৰশ্নটো হৈছে ভূপাল ইজ দ্য কেপিটেল চিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেটছ নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজধানী চহৰ হ'ল ভূপাল তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি মধ্যপ্ৰদেশ তো মনত ৰাখিব মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য নেশ্যনেল স্পৰ্ট অফ আফগানিস্তান নিম্নলিখিত কোনটো আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল তো এটো হৈছে অপচন এ বুজকাশী নেক্সট কোৱেশ্চন হুইচ ডিস্ট্ৰিক্ট ইজ নোন এজ দ্য গ্ৰেপ কেপিটেল অফ ইণ্ডিয়া কোনখন জিলাক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় তো এইখন হৈছে অপচন এ নাসিক ঠিক আছে মহাৰাষ্ট্ৰৰ নাসিক ঠাইটোক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি জনা যায় পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ষ্টেট ট্ৰি অফ আন্ধ্ৰ প্ৰদেশ নিম্নলিখিত কোনজোপা অৰুণাচল এটো ৰাজ্যিক বৃক্ষ অন্ধ্ৰ প্ৰদেশ হ'ব লাগিছিল অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ তো এইটো হৈছে অপচন ডি নিম গছ তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং পাৰ্সন ইজ নোন এজ দ্য গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া তলৰ কোনজন ব্যক্তিক ভাৰতৰ পিতামহ হিচাপে জনা যায় তো তেখেত হৈছে অপচন বি দাদাভাই নৌৰোজী নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ তান্তিয়া টুপি কোন আছিল বনকল ইয়াৰ শুদ্ধটো অপচন এ ফেইথফুল লেফটেনেণ্ট অফ নানা সাহেব তান্তিয়া টুপি নানা সাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া সিটুৱেটেড এট চেন্নাই চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি তো এইটো হৈছে অপচন এ মেৰিনা বিচ অৰ্থাৎ মেৰিনা সাগৰ তীৰ আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ কোনটো গ্ৰহত বায়ু নাই ইয়াৰ শুদ্ধটো অপচন ডি মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহত বায়ু নাই তো এই 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিলে কমেন্টত জনাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়া হলে আমাৰ পৰা পিডিএফ লৈ আৰু ভালদৰে প্ৰিপাৰেচনত লাগি যাব পাৰে তো এইটো হৈছে আমাৰ WhatsApp নম্বৰ 8133840965 এই নম্বৰটোত এটা মেছেজ কৰি আপোনালোকে জনাই দিব যে আপোনালোকে কি এক্সামৰ প্ৰিপাৰেচন কৰি আছে তো আসাম পুলিচ হক এডিআৰই হক এসএসসি জিডি এবিলাকৰ কাৰণে আমি খুব কম প্ৰাইজত কেৱল 149ত বা 199ত ইমান প্ৰাইজত আমি আপোনালোকক পিডিএফ খিনি পঠাই দিম ধন্যবাদ